ৰাইজে লগ লাগি এই কামটো কৰাৰ কাৰণে খুব প্ৰচেষ্টা চলাই আছোঁ। আনকি আমি আমাৰ যিজন ঠিকাদাৰ আছে, ইষ্টাৰ্ণ ট্ৰেডিং কৰ্পোৰেশ্যন যিজন আছে, তেওঁৰ লগতো আমি যোগাযোগ চলাই আছোঁ। কিন্তু এই যিকেইজন মানুহে মধ্যভোগী যিকেইজন আহিছে, তেওঁলোকে কৰিছে কি, তেওঁলোকক মিছা গাইড কৰি আছে। তেওঁলোকক কৈ আছে কি যে সমাজ তিনিখন আমাৰ লগত আছে আৰু আমি বৰষুণৰ কাৰণে মাটি পেলাব পৰা নাই। কিন্তু সমাজ তিনিখন তেওঁলোকৰ লগত নাই। তেওঁলোকে সমাজত মিটিঙো দিছে আৰু সমাজ তিনিখনৰ এই যিটো মিটিং, এই মিটিঙৰ যিটো সমাজৰ পৰা যিটো ওলাই যোৱা তেওঁলোকলৈ প্ৰস্তাৱ, এই প্ৰস্তাৱটোক তেওঁলোকে নেওচি আজি তেওঁলোকে মাটি পেলাব আহিছে। আমি সেইটো বস্তু আমি কৈছোঁ যে যিহেতুকে সমাজৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ অহা নাই, আপোনালোকে জোৰপূৰ্বক বলপূৰ্বক বাহুবল ধনবল দেখুৱাই ইয়াত কিয় মাটি পেলাব আহিছে? এইটোতো অসম্ভৱ কথা। আমি এইটোত তাৰমানে প্ৰশাসনকো আমি বুজালোঁ যে ছাৰ এইটো আপোনালোকে হ'ব নিদিব, আৰু প্ৰশাসনেও আমাক বহুত সহায় কৰিছে। প্ৰশাসন আমাৰ লগত আছে আৰু আপোনালোকৰ জৰিয়তে আজি মই এটা কথা ক'ব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছোঁ যে ৰাইজৰ হৈ আপুনি অলপ মানে আমাক সহায় সহযোগিতা কৰক। আমি ITBPয়ে কাম কৰক, আৰু ITBP অহাৰ কাৰণে আমাৰ ৰাইজ খুব উৎসাহিত। আমি খুব ভাল পাইছোঁ। যিজন ঠিকাদাৰে পাইছে তেওঁৰ কাৰণে আমি খুব ভাল পাইছোঁ। তেওঁ কামটো পোৱাই আমি ভাল পাইছোঁ। কিন্তু আমি ঠিকাদাৰজনৰ লগত যোগাযোগ কৰি আছোঁ আৰু ঠিকাদাৰজনেও কৈছে যে ঠিক আছে, আপোনালোকক আমি কামটো দিম, কিন্তু এওঁলোকে আগতীয়াকৈ আমাৰ পৰা মানে কিবা কিবি কৈ কিনে আমাৰ পৰা মিছা কৰি তেওঁলোকে কামটো ল'ব খুজিছে। কিন্তু তিনিওখন ৰাইজ আমিতো একেলগে আছোঁ, আৰু তেওঁলোকে ইভেন আমাৰ লগত এখন মিটিঙো দিছিলে। তিনিওখন ৰাইজৰ কোনো ধৰণৰ প্ৰস্তাৱ নোলোৱাকৈ তেওঁলোকে আজি বলপূৰ্বকভাৱে ইয়াত মাটি পেলাব আহিছে। আমি সেইকাৰণে তিনিওখন ৰাইজ আহি তেওঁলোকক মাটি পেলোৱাটোত বাধা দিছোঁ যে ৰাইজৰ কোনো সিদ্ধান্ত নোহোৱাকৈ এইটো আপোনালোকে কাম কৰিব নালাগে। তেওঁলোকে মানিবই নোখোজে এইটো কথা। ৰাইজে লগ লাগি এই কামটো কৰাৰ কাৰণে খুব প্ৰচেষ্টা চলাই আছোঁ। আনকি আমি আমাৰ যিজন ঠিকাদাৰ আছে, ইষ্টাৰ্ণ ট্ৰেডিং কৰ্পোৰেশ্যন যিজন আছে, তেওঁৰ লগতো আমি যোগাযোগ চলাই আছোঁ। কিন্তু এই যিকেইজন মানুহে মধ্যভোগী যিকেইজন আহিছে, তেওঁলোকে কৰিছে কি, তেওঁলোকক মিছা গাইড কৰি আছে। তেওঁলোকক কৈ আছে কি যে সমাজ তিনিখন আমাৰ লগত আছে আৰু আমি বৰষুণৰ কাৰণে মাটি পেলাব পৰা নাই। কিন্তু সমাজ তিনিখন তেওঁলোকৰ লগত নাই। তেওঁলোকে সমাজত মিটিঙো দিছে আৰু সমাজ তিনিখনৰ এই যিটো মিটিং, এই মিটিঙৰ যিটো সমাজৰ পৰা যিটো ওলাই যোৱা তেওঁলোকলৈ প্ৰস্তাৱ, এই প্ৰস্তাৱটোক তেওঁলোকে নেওচি আজি তেওঁলোকে মাটি পেলাব আহিছে। আমি সেইটো বস্তু আমি কৈছোঁ যে যিহেতুকে সমাজৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ অহা নাই, আপোনালোকে জোৰপূৰ্বক বলপূৰ্বক বাহুবল ধনবল দেখুৱাই ইয়াত কিয় মাটি পেলাব আহিছে? এইটোতো অসম্ভৱ কথা। আমি এইটোত তাৰমানে প্ৰশাসনকো আমি বুজালোঁ যে ছাৰ এইটো আপোনালোকে হ'ব নিদিব, আৰু প্ৰশাসনেও আমাক বহুত সহায় কৰিছে। প্ৰশাসন আমাৰ লগত আছে আৰু আপোনালোকৰ জৰিয়তে আজি মই এটা কথা ক'ব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছোঁ যে ৰাইজৰ হৈ আপুনি অলপ মানে আমাক সহায় সহযোগিতা কৰক। আমি ITBPয়ে কাম কৰক, আৰু ITBP অহাৰ কাৰণে আমাৰ ৰাইজ খুব উৎসাহিত। আমি খুব ভাল পাইছোঁ। যিজন ঠিকাদাৰে পাইছে তেওঁৰ কাৰণে আমি খুব ভাল পাইছোঁ। তেওঁ কামটো পোৱাই আমি ভাল পাইছোঁ। কিন্তু আমি ঠিকাদাৰজনৰ লগত যোগাযোগ কৰি আছোঁ আৰু ঠিকাদাৰজনেও কৈছে যে ঠিক আছে, আপোনালোকক আমি কামটো দিম, কিন্তু এওঁলোকে আগতীয়াকৈ আমাৰ পৰা মানে কিবা কিবি কৈ কিনে আমাৰ পৰা মিছা কৰি তেওঁলোকে কামটো ল'ব খুজিছে। কিন্তু তিনিওখন ৰাইজ আমিতো একেলগে আছোঁ, আৰু তেওঁলোকে ইভেন আমাৰ লগত এখন মিটিঙো দিছিলে। তিনিওখন ৰাইজৰ কোনো ধৰণৰ প্ৰস্তাৱ নোলোৱাকৈ তেওঁলোকে আজি বলপূৰ্বকভাৱে ইয়াত মাটি পেলাব আহিছে। আমি সেইকাৰণে তিনিওখন ৰাইজ আহি তেওঁলোকক মাটি পেলোৱাটোত বাধা দিছোঁ যে ৰাইজৰ কোনো সিদ্ধান্ত নোহোৱাকৈ এইটো আপোনালোকে কাম কৰিব নালাগে। তেওঁলোকে মানিবই নোখোজে এইটো কথা।